আমেৰিকাৰ অনুমতি অবিহনে হৰমুজত পাৰ হ'ব নোৱাৰিব এখনো জাহাজ যদি সৰু বৰ যিকোনো জাহাজ হৰমুজ প্ৰণালীৰে অতিক্ৰম কৰিবলৈ চেষ্টা কৰে তেনেহলে লগে লগে শুট কৰাৰ নিৰ্দেশ দিছে এতিয়া ডোনাল্ড ট্ৰাম্পৰ তৰফৰ পৰা যি ইৰাণে শান্তি আলোচনাত বহাৰ পূৰ্বে আমেৰিকাৰ সন্মুখত শৰ্ত বান্ধি দিছিল সেই আমেৰিকাৰ তৰফৰ পৰা এতিয়া ডোনাল্ড ট্ৰাম্পৰ মহাগৰ্জন ইৰাণৰ বিৰুদ্ধে সমগ্ৰ বিশ্ববাসীয়ে যিটো মুহূৰ্তত এই যুদ্ধ বন্ধ হোৱালৈ বা এই অৰাজকতা শান্ত হোৱালৈ সকলোৱে অপেক্ষা কৰিছে প্ৰাৰ্থনা কৰিছে কিন্তু তেনে অৱস্থাত ডোনাল্ড ট্ৰাম্পৰ তৰফৰ পৰা এই যুদ্ধক লৈ যেন এইবাৰ মহা এলান কৰিছে লৈছে এই মুহূৰ্তত টাইম এইড ৱাৰ ব্ৰেকিং আমেৰিকাৰ অনুমতি অবিহনে হৰমুজত পাৰ হ'ব নোৱাৰিব এখনো জাহাজ এয়া ডোনাল্ড ট্ৰাম্পৰ কঠোৰ নিৰ্দেশ মাৰ্কিন বাহিনীলৈ ইৰাণলৈ ট্ৰাম্পৰ পোনপটীয়া সকিয়নি ইৰাণ এতিয়া দুৰ্বল হ'ব নেকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই নিৰ্দেশৰ পিছতে হৰমুজ প্ৰণালী এতিয়া আমেৰিকাৰ দখলত এয়া ডোনাল্ড ট্ৰাম্পৰ দাবী যে হৰমুজ প্ৰণালীকে ধৰি ইৰাণৰ প্ৰতিটো শক্তি আন্তঃগাঁথনিত এইবাৰ আমেৰিকাৰ দখল আমেৰিকাৰ নৌসেনাক দিয়া হৈছে শুট এণ্ড কিলৰ নিৰ্দেশ বিশ্বৰ তেল যোগানত এতিয়া আমেৰিকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ হ'ব বুলি ডোনাল্ড ট্ৰাম্পে কৰিছে দাবী যিকোনো মুহূৰ্ততে হ'ব পাৰে আন এক ভয়ংকৰ যুদ্ধ এই যুদ্ধ এতিয়াও হামকতা নাই প্ৰতিটো মুহূৰ্ততে উত্তেজনা অব্যাহত থকা পৰিলক্ষিত হৈছে মধ্যপ্ৰাচ্যত আৰু তাৰ মাজতে আহি পৰিছে ডাঙৰ খবৰ ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ চৰম আক্ৰমণাত্মক স্থিতি ভয়াৱহ হৈ পৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি যিকোনো সৰুবৰ নাও ধ্বংস কৰিবলৈ সাজু হৈ উঠিছে ট্ৰাম্পৰ নিৰ্দেশৰ পিছতে এতিয়া মাৰ্কিন বাহিনী আমেৰিকাৰ অনুমতি অবিহনে লৰচৰ কৰিব নোৱাৰিব কোনো জাহাজ এয়া আছিল ট্ৰাম্পৰ নিৰ্দেশ মাৰ্কিন বাহিনীলৈ ট্ৰাম্পৰ নিৰ্দেশৰ পিছতে এতিয়া সাজু হৈ উঠিছে মাৰ্কিন বাহিনী বিশ্বৰ তেল বজাৰত ট্ৰাম্পৰ এই পদক্ষেপে আনিছে তীব্ৰ জোকাৰণি আমি পুনৰ জনাইছো দীঘলীয়া সময় ধৰি চলি আছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে এফালে আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে আক্ৰমণ অব্যাহত ৰাখিছে ইৰাণৰ ওপৰত আৰু সৰ্বশক্তিমান ৰূপ প্ৰদৰ্শন কৰি এতিয়া আকাশ মাৰ্গতে হওক সমুদ্ৰ পৃষ্ঠতে হওক ইৰাণে দেখাইছে মহাশক্তি ইৰাণে সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিক হেৰুৱাইও কোনো কাৰণত এই যুদ্ধ বন্ধ নহ'ব বুলি সকিয়নি প্ৰদান কৰাৰ পিছতে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে যুদ্ধ ইৰাণে এই যুদ্ধ যথেষ্ট হেৰুৱাব লগা হোৱাৰ পিছতে অধিক প্ৰতিশোধ পৰায়ণ হৈ পৰা পৰিলক্ষিত হৈছে তেনে অৱস্থাত এই যুদ্ধ বন্ধ হ'ব লাগে বুলি বাৰে বাৰে দাবী উত্থাপন কৰিছে আৰু শেহতীয়াকৈ যিহেতু পাকিস্তানৰ ইছলামাবাদত ইতিমধ্যে পাকিস্তানৰ সেনা প্ৰমুখ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সন্মুখতে এক শান্তি আলোচনাটো মিলিত হৈছিল কিন্তু দীৰ্ঘ ঘণ্টা ধৰি চলা শান্তি আলোচনাৰো কোনো ধৰণৰ সুফল নাহিল বা কোনো ধৰণৰ ইতিবাচক খবৰ নাহিল ঘণ্টাজোৰা সেই বৈঠকৰ এক প্ৰকাৰ বিফলে গ'ল বুলি ক'ব লাগিব সেই বৈঠকৰ পিছতে পুনৰ আশা কৰিছিল যে আকৌ এখন বৈঠক অনুষ্ঠিত হ'ব আমেৰিকাৰ উপৰাষ্ট্ৰপতি আৰু আমেৰিকাৰ প্ৰতিনিধি দল গৈ পাকিস্তানৰ ইছলামাবাদত ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰি থাকিল ইৰাণৰ তৰফৰ পৰা সমৰ্থন আগবঢ়োৱা হ'ব বুলি তেওঁলোকে আশা কৰিলে কিন্তু সকলো আশা বিফলে গ'ল ট্ৰাম্পৰ তৰফৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰা যিদৰে আশা কৰিছিল সেইদৰে শান্তি আলোচনা সন্দৰ্ভত ইৰাণৰ পৰা নাপালে কোনো ধৰণৰ বিশেষ সঁহাৰি কেৱল ইমানেই নহয় শান্তি আলোচনাক লৈ যি সময়ত ট্ৰাম্পে আশা কৰিছিল ইৰাণৰ পৰা সঁহাৰি সেই সঁহাৰিৰ বিপৰীতে ইৰাণৰ তৰফৰ পৰা পুনৰ গধুৰ চৰ্ত বান্ধি দিলে ডোনাল্ড ট্ৰাম্পৰ সন্মুখত বান্ধি দিয়া চৰ্ত অনুসৰি ইৰাণক কোনো কাৰণত ভৱিষ্যতলৈ দমন নীতিৰে দমন কৰিবলৈ চেষ্টা কৰিব নোৱাৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আমেৰিকাই শক্তি প্ৰয়োগ কৰি ইৰাণক কোনো কাৰণত পাৰমাণৱিক অস্ত্ৰ সম্ভাৰ উৎপাদনৰ ক্ষেত্ৰত কোনো কাৰণত বাধা দিব নোৱাৰিব এনেধৰণে মুঠ 10টাকৈ চৰ্ত বান্ধি দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সন্মুখত আৰু এই চৰ্তত যদি সমৰ্থন জনায় তেতিয়াহে শান্তি আলোচনাত বহিব বুলি শেষ মুহূৰ্তত ইৰাণে বান্ধি দিলে এটা চৰ্ত আৰু সেই চৰ্তক লৈ যিহেতু ক্ষোভিত হৈ পৰিছে এতিয়া আমেৰিকা কাৰণ আমেৰিকাৰ উপৰাষ্ট্ৰপতি আৰু আমেৰিকাৰ প্ৰতিনিধি দল গৈ যি সময়ত ইছলামাবাদৰ পৰা শান্তি আলোচনা নোহোৱাকৈ উভতি আহিব লগা হ'ল তেনে অৱস্থাত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে যাৰ বাবে ষ্ট্ৰেইট অফ হৰমুজক লৈ বৃহৎ ঘোষণা কৰিছে ডোনাল্ড ট্ৰাম্পে ষ্ট্ৰেইট অফ হৰমুজ এইবাৰ আমেৰিকাৰ দখলত থাকিব বুলি ডোনাল্ড ট্ৰাম্পে নিৰ্দেশ দিছে ডোনাল্ড ট্ৰাম্পৰ যি টুইটাৰ যি এক্স হেণ্ডেল আছে দ্য ট্ৰুথ ছ'চিয়েল এই দ্য ট্ৰুথ ছ'চিয়েলৰ জৰিয়তে ডোনাল্ড ট্ৰাম্পৰ তৰফৰ পৰা এই বৃহৎ নিৰ্দেশ দিয়া হৈছে সকলোৰে সহযোগিতা বিচাৰিছে মাৰ্কিন সেনাক নিৰ্দেশ দিছে যে
ষ্ট্ৰেইট অফ হৰমুজত যদি কোনো কাৰণত ইৰাণৰে হওক বা অন্য প্ৰান্তৰে হওক যদি সৰু বৰ জাহাজ দেখে তেনেহলে লগে লগে ধ্বংস কৰিব লাগিব, লগে লগে আক্ৰমণ কৰিব লাগিব, সাগৰ পৃষ্ঠতে শেষ হ'ব লাগিব আৰু সাগৰ পৃষ্ঠতে মাৰ্কিন বাহিনীৰ শক্তি প্ৰদৰ্শন হ'ব লাগিব। এয়া হৈছে ষ্ট্ৰেইট অফ হৰমুজক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কঠোৰ নিৰ্দেশ। এফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই নিৰ্দেশৰ পিছতে মাৰ্কিন বাহিনী সাজু হৈ উঠিছে যুদ্ধৰ বাবে। এতিয়া কেৱল ইমানেই নহয়, ডোনাল্ড ট্ৰাম্পে ষ্ট্ৰেইট অফ হৰমুজক লৈ যি ডাঙৰ নিৰ্দেশ দিছে মাৰ্কিন বাহিনীক, এই নিৰ্দেশৰ পিছতে মধ্যপ্ৰাচ্যৰ যুদ্ধই যে যিকোনো মুহূৰ্ততে ভয়াৱহ ৰূপ ধাৰণ কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত হোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ মধ্যপ্ৰাচ্যত ডোনাল্ড ট্ৰাম্পৰ এই নিৰ্দেশৰ পিছতে অধিক উত্তেজনা দেখিবলৈ পোৱা গৈছে। মধ্যপ্ৰাচ্যৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিখন চহৰত এক প্ৰকাৰ জনসাধাৰণৰ বুকু কঁপি উঠা পৰিলক্ষিত হৈছে। কেৱল ইমানেই নহয়, ডোনাল্ড ট্ৰাম্পৰ এই নিৰ্দেশৰ পিছতে এতিয়া বিশ্বৰ যি তৈল বজাৰ আছে সেই তৈল বজাৰটো কিন্তু বৃহৎ প্ৰভাৱ পৰিব। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল ষ্ট্ৰেইট অফ হৰমুজক লৈ যি ইৰাণে পদক্ষেপ গ্ৰহণ কৰিছিল বা ইৰাণে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, তেনে অৱস্থাতে বিশ্বৰ বজাৰত তেলৰ এক প্ৰকাৰ কৃত্ৰিম নাটনি হৈছিল। কেৱল তেলৰে নহয়, ৰন্ধন গেছৰো কৃত্ৰিম নাটনি দেখিবলৈ পোৱা গৈছিল। গতিকে এনে অৱস্থাত এইবাৰ ইৰাণ আৰু আমেৰিকাৰ উত্তেজনাই ইমানেই চৰম সীমা অতিক্ৰম কৰিছে যে এইবাৰ ডোনাল্ড ট্ৰাম্পে হৰমুজ নিজৰ দখলত বুলি দাবী উত্থাপন কৰিছে। ডোনাল্ড ট্ৰাম্পে পূৰ্বতেও যিহেতু এই যুদ্ধত আমি জয় হলো বুলি দাবী উত্থাপন কৰিছিল আৰু ইৰাণ আমেৰিকাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত থাকিব বুলি দাবী উত্থাপন কৰিছিল। গতিকে সেই অৰাজক পৰিস্থিতিৰ মাজত এক প্ৰকাৰ পুনৰ হোৱাইট হাউচৰ পৰা ডোনাল্ড ট্ৰাম্পে যুদ্ধৰ এলান কৰিছে আৰু এই যুদ্ধৰ এলানে মধ্যপ্ৰাচ্যত সাগৰ পৃষ্ঠই হওক বা আকাশমাৰ্গেই হওক প্ৰতিটো মুহূৰ্ততে যে ধ্বংসলীলাৰ ইংগিত দিছে সেই কথা প্ৰায় পৰিস্ফুট হোৱা পৰিলক্ষিত হৈছে। গতিকে এনে অৱস্থাত সমগ্ৰ বিশ্ববাসী এতিয়া সংকটৰ সন্মুখীন হ'ব লাগিব নেকি প্ৰতিটো ক্ষেত্ৰতে, যিহেতু বিশ্বৰ বাণিজ্যিক ক্ষেত্ৰখনত ব্যৱসায়িক ক্ষেত্ৰখনত ষ্ট্ৰেইট অফ হৰমুজৰ যথেষ্ট প্ৰভাৱ আছে। গতিকে বিশাল জাহাজ, ইন্ধন পৰিবাহী বিশাল জাহাজ ষ্ট্ৰেইট অফ হৰমুজেৰে অহা যোৱা কৰি থাকে। গতিকে এনে অৱস্থাত কেৱল আমেৰিকা বা মধ্যপ্ৰাচ্যৰ দেশেই নহয়, সমগ্ৰ বিশ্বৰ প্ৰতিখন দেশতে পৰিব ষ্ট্ৰেইট অফ হৰমুজক লৈ চলি থকা আমেৰিকা আৰু ইৰাণৰ মাজৰ এই যুদ্ধৰ প্ৰভাৱ। আমি পুনৰ জনাইছো ইয়াৰ ডাঙৰ খবৰ, সমগ্ৰ মধ্যপ্ৰাচ্যত পুনৰ এতিয়া ভয়াৱহ পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। এফালে এনে ভয়াৱহতাৰ মাজতে ডোনাল্ড ট্ৰাম্পে পুনৰ দিছে কঠোৰ নিৰ্দেশ মাৰ্কিন বাহিনীক। ষ্ট্ৰেইট অফ হৰমুজত যি সময়ত ইৰাণে নিজৰ দখলত ৰাখিছিল ষ্ট্ৰেইট অফ হৰমুজ, সেই ষ্ট্ৰেইট অফ হৰমুজ এইবাৰ আমেৰিকান বাহিনীৰ দখলত বুলি ডোনাল্ড ট্ৰাম্পে কৰিছে দাবী আৰু সমান্তৰালভাৱে ষ্ট্ৰেইট অফ হৰমুজত যদি সৰু বৰ যিকোনো জাহাজ নাও দেখে তেনেহলে লগে লগে শুট এণ্ড কিলৰ নিৰ্দেশ দিছে ডোনাল্ড ট্ৰাম্পে। গতিকে যিকোনো মুহূৰ্ততে মধ্যপ্ৰাচ্যৰ যুদ্ধই আমেৰিকা ইৰাণ এই দুই দেশৰ মহাশক্তিমান আমেৰিকা আৰু সন্মুখত এক প্ৰকাৰ প্ৰতিশোধৰ জুইত জ্বলা ইৰাণ, এই দুই দেশৰ মহাযুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিব, প্ৰায় এক প্ৰকাৰ ইংগিত বহন কৰিছে মহাযুদ্ধৰ। ডোনাল্ড ট্ৰাম্পে হোৱাইট হাউচৰ পৰা মাৰ্কিন বাহিনীক যি নিৰ্দেশ দিছে, আখৰে এতিয়া ষ্ট্ৰেইট অফ হৰমুজত ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশ পালন কৰিবলৈ সাজু হৈ উঠিছে মাৰ্কিন বাহিনী। আৰু হৰমুজ প্ৰণালীত যদি ইৰাণৰ বা অন্য দেশৰ, ইৰাণক সমৰ্থিত অন্য দেশৰ জাহাজ বা নাৱৰ ওপৰত যদি মাৰ্কিন বাহিনীৰ আক্ৰমণ চলে তেনেহলে ইৰাণৰ প্ৰত্যুত্তৰো হ'ব ভয়াৱহ, সেই কথাও নিশ্চিত। ইৰাণে এই মুহূৰ্তলৈকে ডোনাল্ড ট্ৰাম্পৰ মন্তব্য বা ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশৰ ওপৰত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও কিন্তু সেই কথা বুজি উঠিছে সমগ্ৰ বিশ্ববাসীয়ে।